বনাঞ্চলৰ পৰা ওলাই আহিছে ৩৫টাৰো অধিক বন্যহস্তীৰ এটা বৃহৎ জাক। বন্যহস্তীৰ জাকটোৱে বাক্সাৰ ওদালগুৰিত নিশাৰ ভাগত সৃষ্টি কৰিলে তাণ্ডৱৰ। তছনছ কৰিলে বহুবিঘা শস্যভূমি, কেইবাটাও গৃহ। পুনৰ বাক্সাৰ ওদালগুৰিত বন্যহস্তীৰ তাণ্ডৱ। বন্যহস্তীয়ে তছনছ কৰিলে বহুবিঘা শস্যভূমিৰ লগতে কেইবাটাও বাসগৃহ। ইয়াৰ পিছতো বন বিভাগৰ লোকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কৃষকে। বাক্সাৰ ওদালগুৰিত যোৱা নিশা প্ৰায় ৩৫টাৰো অধিক বন্যহস্তীৰ এটা বৃহৎ জাকে তহিলং কৰিলে কৃষকৰ বহুবিঘা শস্যভূমি। যোৱা নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰায় ৩৫টাৰো অধিক বন্যহস্তীৰ এটা জাকে বিস্তীৰ্ণ কৃষিভূমিত চলাই তাণ্ডৱ লীলা। বহুবিঘা বিলাহী, আলু, ফুলকবি, বন্ধাকবি, বেঙেনা, ওলকবি, জলকীয়া আদি কৃষিভূমিত তহিলং চলাই বন্যহস্তীৰ বৃহৎ জাকটোৱে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে এনেদৰেই তহিলং কৰিলে বহু পৰিমাণৰ খেতিপথাৰ, যাৰ বাবে এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে কৃষকসকলে। কিন্তু ইমানৰ পিছতো বন বিভাগৰ লোকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ভুক্তভোগী কৃষকে। যোৱা ৰাতি মানে আমাৰ বাক্সা ওদালগুৰি গাঁৱত আমাৰ যোৱা ৰাতি হাতী আহি কিনে বহুত খেতি পথাৰ নষ্ট কৰিছে। আৰু লগতে আমাৰ প্ৰায় ১০০ৰ ওপৰত হ'ব মাটি, ইমানখিনি মানে খেতি নষ্ট কৰিছে। প্ৰায় মৰেতো আজি যোৱা নিশা হাতী ঘৰবিলাক ভাঙি দিছে। আমাৰ বৰডেকাৰো ঘৰ ভাঙিছে। লগতে ওলকবি খেতি আছিল, ওলকবি, ফুলকবি, বিলাহী, জলকীয়া গোটেইবিলাক প্ৰায় নষ্ট কৰিছে। জাকাও ভাঙিছে, পানীলৰ জাকা আছিল দাদাৰ লগৰে। এনেকৈ মানে ৩০-৩৫টামান হাতীৰ দল এটা আহি মানে যোৱা নিশা ১০-১১টা মানত হেৰি কৰিছে, নষ্ট কৰিছে। আৰু লগতে বৰডেকাৰো ঘৰবিলাক ভাঙিছে, আমাৰো কেম্পটো ভাঙি দিছে এই বনৰক্ষীবিলাকে। এতিয়া আহিলেও আৰু মানে সিহঁতক ফোন কৰিলেও কেতিয়াবা ফোন ৰিচিভ নকৰে বা হেৰি কৰিলেও নাহে ফট কৰি। এতিয়া আমাৰ গাঁওবিলাক মানুহবিলাকতো আহিলে আৰু ৰাতিৰ কাৰণে অলপ অসুবিধা হয় না। বাক্সাৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।